পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ প্ৰশংসনীয় উদ্যোগ সমষ্টিৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীয়ে উৎসাহিত কৰিলে ছাত্ৰ-ছাত্ৰীক সোমবাৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ একক প্ৰচেষ্টাত মিৰ্জাৰস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয় প্ৰাংগণত এক বৃহৎ সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হ'ল য'ত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীক বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত বিশেষ সম্বৰ্ধনাৰ লগতে অভিনন্দন জনোৱা হয় পলাশবাৰী সমষ্টিৰ প্ৰায় 200 অধিক কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ নৰেন্দ্ৰ এছ চৌধুৰী কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ লগতে বিশিষ্ট সাংবাদিক ক্ৰমে নন্দন প্ৰতিম শৰ্মা বৰদলৈ আৰু পৰাগমণি আদিত্য আটাইকেইজনে নিজৰ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীৰ প্ৰতি উৎসাহজনক মন্তব্য আগবঢ়োৱা দেখা গ'ল আৰু নিজৰ যদি প্ৰতিভাটো আৱিষ্কাৰ কৰিব পাৰা তেনেহ'লে মই ভাবোঁ সমাজত এইসকল শিক্ষাৰ্থীক আগবাঢ়ি যোৱাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে সেইসকল শিক্ষাৰ্থীৰ অভিভাৱকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ সন্তানৰ পিতৃ মাতৃত্ব অৰ্জন কৰাৰ বাবে মঞ্চত থকা সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ শিক্ষাৰ্থীসকলক মোৰ অশেষ মৰম জনাইছোঁ কোনোৱে আজি শুনিছেনে যে 4 ঘণ্টাৰ ভিতৰত 100টা প্ৰশ্ন উত্তৰ যদি কৰিব লাগে 4 ঘণ্টাৰ ভিতৰত কৰিবলৈ হ'লে তাৰ একদম প্ৰাথমিক যিটো চৰ্ত এই প্ৰাথমিক চৰ্তটো কি কোনোৱে কৈছিল আজিলৈকে যে 4 যেতিয়া আমি আপোনালোকে এমচিকিউ কুৱেশ্যন পেপাৰ আজিকালি এডিআৰ আৰু অন্যান্যত আহি আছে জানেনে যে এমচিকিউ কৰিলে ভাৰতত এতিয়া যিটো ধাৰণা প্ৰচলিত হৈ আছে যে কুৱেশ্যন পেপাৰখন পঢ়িব নালাগে কুৱেশ্যন পেপাৰখন যদি আপুনি পঢ়ি শেষ কৰে আৰু শেষ কৰি যদি তাৰ সহজ কিতাপ প্ৰথমতে কৰি ল'বলৈ যায় তেনেহ'লে আপোনাৰ 15 মিনিট সময় নষ্ট হৈ যাব আৰু আপুনি শেষ কৰিব নোৱাৰিব আনহাতে উক্ত অনুষ্ঠানতে কৃতিত্ব কঢ়িয়াই অনা বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীকো সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সকলো স্তৰৰ ৰাইজ উপস্থিত থকা দেখা গ'ল যিবিলাক আমাৰ কৃতি ছাত্ৰ-ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে ভাল ৰিজাল্ট কৰিছে তেওঁলোকক আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীবৃন্দ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী লগতে ইয়াতে বিশিষ্ট সাংবাদিক লগতে আমাৰ কলেজৰ অধ্যক্ষসকলক সম্বৰ্ধনা প্ৰায় 2000 ষ্টুডেণ্ট ইয়াতে আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয় আৰু মই এই অনুষ্ঠানটো প্ৰত্যেকৰে আয়োজন কৰোঁ যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হয় তেওঁলোকে যাতে জীৱনৰ বাটত আগবাঢ়ি যাব পাৰে উৎসাহিত হয় আৰু আজি দেখা গৈছে যে আমাৰ এই অনুষ্ঠানটোত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ডিচি কামৰূপ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া আছে আমাৰ আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ সন্মানীয় ভাইচ চেঞ্চেলৰ মহোদয় ইয়াতে আছে লগতে আমাৰ বিশিষ্ট সাংবাদিক নন্দন প্ৰতিম বৰদলৈ ডাঙৰীয়া আছে নন্দন প্ৰতিম শৰ্মা বৰদলৈ আমাৰ পৰাগমণি আদিত্য বৰদলৈ আহিছে বিশিষ্ট সাংবাদিক ইয়াৰ উপৰিও আমাৰ পৰৱৰ্তী পৰ্যায়ত লোহাৰঘাট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কলেজবিলাকৰ আমাৰ সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ বহুখিনি বিশিষ্ট ব্যক্তি আজি উপস্থিত থাকে মই আশা কৰিছোঁ আজি অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে যথেষ্টভাৱে উপকৃত হ'ব আৰু আগন্তুক দিনবিলাকত তেওঁলোকে আগবাঢ়ি যাব আৰু আমাৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ কাৰণে যাতে তেওঁলোকে সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আজি আমাৰ বিগত সময়ছোৱাত পলাশবাৰী সমষ্টিত আমি অফিচিয়েলি এজন বিধায়ক হিচাপে কি কাম কৰিছোঁ তাৰ এখন গ্ৰন্থ 4 বছৰৰ যি অফিচিয়েল কাৰ্যকাল তাৰ এখন গ্ৰন্থ এখন উন্মোচন হৈছে মই বিশেষকৈ এই গ্ৰন্থখনৰ উন্মোচক লগতে এই গ্ৰন্থখন যোনে পাব্লিছ কৰিছে তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গ্ৰন্থখন মই আজি পঢ়িম ভালকৈ যিহেতু মোৰ হাতত আজিও পৰিছে আপোনালোকৰ হাতত আজি পৰিছে কিন্তু অফিচিয়েল তথ্যখিনি মই যোগান বাকী যিখিনি তাত আছে সেইখিনি যিখিনি প্ৰকাশক তেওঁলোকে এইখিনি তাত লিখিছে লিপিবদ্ধ কৰিছে মই তেওঁলোককো মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনবিলাকত পলাশবাৰী সমষ্টিত যাতে 126টা সমষ্টিৰ ভিতৰত এখন জাগত জিলিকা সমষ্টি হিচাপে আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি সকলো ৰাইজ মিলি সকলোৱে যাতে আমি আমাৰ দায়িত্ব পালন কৰোঁ আৰু যাতে আমি পলাশবাৰী সমষ্টিত বিভিন্ন বিগত সময়ছোৱাত আমি 4 বছৰ পলাশবাৰী সমষ্টিত বিশেষভাৱে IIM যি আহিছে আমাৰ 126টা সমষ্টিত এটাই আনহাতে উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি নিজৰ সুৱধি কণ্ঠৰে জনপ্ৰিয় কণ্ঠশিল্পী ক্ৰমে প্ৰিয়ংকা ভৰালী আৰু মনমিতা ভৰদ্বাজে সকলোকে মোহিত কৰাও দেখা গ'ল।
দক্ষিণ কামৰূপৰ পৰা সমৰ কলিতাৰ সহযোগত উত্তম হীৰাৰ ৰিপৰ্ট দ্য গ্লোবেল নিউজ অফ ইণ্ডিয়া।